আমি যোগ কৰোঁতে উশাহ আৰু নিশাহ লোৱা কিছুমান পদ্ধতি আছে আৰু যদি আমি ভুল পদ্ধতি কিছুমান অৱলম্বন কৰোঁ তেতিয়া কি হয় সুফল পোৱাৰ পৰিৱৰ্তে তাৰ আমি কুফলহে পাওঁ শিৱক যুগৰ গুৰু হিচাপত আমি জানো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে আমাৰ যোগটো যেতিয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে 2015 পৰা পালন কৰিবলৈ আমাক এটা সুবিধা কৰি দিছিলে তেতিয়াৰ পৰা যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ অসমতো বহুলভাৱে হোৱা দেখা যায় যোগাত উশাহ নিশাহৰ যথেষ্ট গুৰুত্ব থাকে কেনেকুৱা ধৰণৰ থাকে বাৰু নমস্কাৰ আজি আন্তৰিক অনুষ্ঠানত মই নিৰ্মালী দেৱী তালুকদাৰে আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আমাৰ লগত আজি উপস্থিত আছে সংগীতা শৰ্মা বাইদেউক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু বাইদেউ এতিয়া বৰ্তমান তেখেতে এগৰাকী যোগ শিক্ষক আৰু বাইদেউৰ নিজস্ব এটা যোগ কেন্দ্ৰ আছে আয়ুষ যোগ কেন্দ্ৰ বুলি তেখেতৰ এটা নিজস্ব কেন্দ্ৰ আছে তাৰোপৰি তেখেতে নাৰেংগী কেন্দ্ৰীয় বিদ্যালয়ত যোগৰ শিক্ষক হিচাপে কৰ্মৰত বৰ্তমান বাইদেউ আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ মই আপোনাক দুটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ আচলতে যোগ সম্পৰ্কে যথেষ্ট আজিকালি মানুহ সজাগ হৈছে আৰু আমি বিভিন্ন মাধ্যমত যোগৰ বিষয়ে শুনিবলৈ পাওঁ দেখিবলৈ পাওঁ আজি আমি বাইদেউক এইকাৰণে নিমন্ত্ৰণ জনাইছোঁ যে অলপ সমাজখনলৈ কিছুমান ভ্ৰান্ত ধাৰণাৰো প্ৰচলিত হৈ আহিছে সেইবিলাকৰ সম্বন্ধে বাইদেউৰ লগত এটি সৰু আলোকপাত কৰিম বুলি বাইদেউক মই প্ৰথম প্ৰশ্নটো সুধিছোঁ আচলতে যোগটো কি হয় যোগটো আৰম্ভণি কেনেকৈ হ'ল ক'ৰ পৰা আহিল অলপমান বুজাই দিব আচলতে যোগ বুলি ক'লে সাধাৰণতে যোগ মানে হৈছে এডিশ্যন প্লাছ তো যোগ বুলি ক'লে সাধাৰণতে আমি ঐক্যবদ্ধ কৰাটো বুজি পাওঁ ঐক্যবদ্ধ কৰি হোৱাটোৱে হৈছে যোগ আচলতে কি হয় আমি যেতিয়া যোগ কৰোঁ তেতিয়া আমি ইজনে সিজনৰ লগত আমি এটা আমাৰ সম্পৰ্ক স্থাপন হয় ঠিক তেনেকৈ মানুহে মানুহৰ লগত যোগ স্থাপন হোৱা শৰীৰৰ আৰু আত্মাৰ যোগ স্থাপন হোৱা আৰু আত্মাৰ আৰু পৰমাত্মাৰ যোগ স্থাপন হোৱা সেই গোটেইখিনি বস্তু যেতিয়া আমি অনুশীলন কৰোঁ আমি যেতিয়া যোগৰ বিষয়ে অনুশীলন কৰোঁ তেতিয়া আমি সেই যোগৰ যিটো আচল মহত্ব যিটো অৰ্থ সেইটো আমি বুজি পাওঁ আৰু যোগ শব্দৰ অৰ্থ হৈছে টু ইউনাইট মানে ঐক্যবদ্ধ কৰা হয় ঐক্যতা আৰু আমাৰ যোগৰ যিটো আপুনি প্ৰশ্ন কৰিলে যে কেতিয়াৰ পৰা যোগ প্ৰচলন হৈ আছে যোগ যিটো ইংলিছত য়োগা বুলি কয় সেইটো আমাৰ বৈদিক যুগৰ পৰা প্ৰচলন হৈ আছে আগত ঋষিমুনিসকলে কৰিছিলে আগততো আমাৰ সৰ্বসাধাৰণ মানুহে কৰা নাছিলে যোগ ঋষিমুনিসকলে কৰিছিলে কাৰণ গীতা মহাভাৰত এইবোৰ আমাৰ ধৰ্মগ্ৰন্থবিলাকতো যোগৰ আমি আভাস পাওঁ আৰু ঠিক তেনেকৈ তাৰ পৰাই আমি আমাৰ যিবিলাক ধৰ্মগ্ৰন্থ সেই যিবিলাক ধৰ্মগ্ৰন্থ সেইবিলাক আমাৰ ধৰ্মপুথিৰ পৰা আমি যোগৰ বিষয়ে আভাস পাওঁ তাৰ পৰা আমাৰ গুৰু হৈছে শিৱক যোগৰ গুৰু হিচাপত আমি জানো আৰু আদিনাথ বুলি কয় তেখেতক বিভিন্ন মানে মনীষী যেনেকৈ স্বামী বিবেকানন্দ অৰবিন্দ স্বামী তেনেকৈ ভাৰতৰ বিভিন্ন মনীষীয়ে যোগৰ ওপৰত চৰ্চা কৰিছিলে আগত কি আছিলে চৰ্চাটো বিশেষ মানুহবিলাকৰ মাজত আছিলে যোগটো চৰ্চা কিন্তু লাহে লাহে সেইবোৰ কি হ'ল সৰ্বসাধাৰণ মানুহৰ মাজতো হ'ল যেনেকৈ আগত ঋষিমুনিসকলে কৰিছিলে ঘৰত কৰা নাছিলে বাহিৰত গৈ কৰিছিলে গছৰ তলত কৰিছিলে পাহাৰৰ গুহাত কৰিছিলে হয় তো তাৰ পাছত লাহে লাহে আমাৰ কি হ'ল সৰ্বসাধাৰণ মানুহৰ মাজত যোগটো প্ৰচাৰ হ'বলৈ ধৰিলে আধ্যাত্মিক দিশত আচলতে আগত যোগৰ যিটো চৰ্চা আছিলে সেইটো আধ্যাত্মিক দিশত আছিলে কিন্তু লাহে লাহে কি হ'ল মানুহৰ যোগৰ যিটো অৰ্থ
যোগৰ অৰ্থটোৰ লগত আৰু কিছুমান বস্তু যোগ হ'ল যেনেকৈ যোগটো শাৰীৰিক দিশত শাৰীৰিক স্বাস্থ্য গঠনত যোগে বহুতখিনি সহায় কৰে শাৰীৰিক স্বাস্থ্য গঠনত সহায় কৰে মানসিক স্বাস্থ্য গঠনত সহায় কৰে আধ্যাত্মিক স্বাস্থ্য গঠনত সহায় কৰে যিটো আগত আধ্যাত্মিক আছিলে তাৰ পাছত আকৌ নতুনকৈ কিছুমান যোগ হ'ল যেনেকৈ মানসিক শাৰীৰিক বৌদ্ধিক বিকাশত সহায় কৰে সামাজিক গঠনতো বহুতখিনি যোগে আমাক সহায় আগবঢ়ায় এই বিষয়ে আমি পাতিম বাইদেউ হয় ধন্যবাদ জনাইছোঁ আপোনাক এতিয়া মই এটি বিশেষ কথা এতিয়া বৰ্তমান খুব চলি আছে যেনেকৈ এতিয়াৰ দিনৰ ল'ৰা ছোৱালীখিনিয়ে যোগাভ্যাস কৰে নে নকৰে এতিয়া নতুনকৈ আৰম্ভণি কিছুমান ল'ৰা ছোৱালী কৰা আমি দেখা পাইছোঁ ধৰক বিভিন্ন মাধ্যম যেনেকৈ ইউটিউবত দেখা পাওঁ বহুত নতুন নতুন উঠি অহা ল'ৰা ছোৱালীয়ে যোগাবিলাক কৰে আৰু শ্বেয়াৰ কৰে যাতে মানুহে তেওঁলোকক ফ'ল' কৰিব পাৰে বা চাই পেলাই কোনোবা উপকৃতও হয় গতিকে আমি ইউটিউবতো যোগা চাই যোগা ঘৰত অনুশীলন কৰোঁ গতিকে উঠি অহা ল'ৰা ছোৱালীখিনি যিখিনি আমাৰ নতুন প্ৰজন্ম যিখিনি ল'ৰা ছোৱালী ধৰক কেমেৰা মোবাইল এইবিলাকত অতি ব্যস্ত হৈ থাকে যাৰ কাৰণে তেওঁলোকে কিছুমান বস্তু হয়তো মিছ কৰিছে মানে ধৰক আমি সৰুতে খুব খেলা ধূলা কৰিছিলোঁ গতিকে আমাৰ তেতিয়া এই প্ৰয়োজনটো নাছিলে কাৰণ আমি নৰ্মেলি আবেলি সময়ত ওলাওঁ খেলা ধূলা কৰোঁ বিভিন্ন খেলা এতিয়াতো সেইবিলাক খেলা নায়েই বাৰু কিন্তু এতিয়াৰ যিখিনি ল'ৰা ছোৱালী হয়তো ফ্লেটত থাকে নহ'লে যিখিনি ঠাইত থাকে তাতে ঠাইৰ অভাৱ গতিকে ইয়াৰ কাৰণে এতিয়া ল'ৰা ছোৱালীখিনিয়ে এই মানে যোগাটো কৰিব লগা হৈছে বা বিভিন্ন খেলত মাক দেউতাকে এডমিশ্যন দিব লগা হৈছে প্ৰশিক্ষণৰ কাৰণে গতিকে কি ক'ব এতিয়া ল'ৰা ছোৱালী কেনেকুৱাকৈ পৰিৱৰ্তন হৈছে যুগৰ পৰিৱৰ্তন মানুহৰ পৰিৱৰ্তন যোগাই ইয়াতে কেনেধৰণৰ ভূমিকা পালন কৰে নিশ্চয় যুগৰ পৰিৱৰ্তন সময়ৰ পৰিৱৰ্তন সেইটো আচলতে কি হয় এতিয়া যুগ যিটো আপুনি ক'লে যুগত মানুহৰ সচেতনতা এতিয়া যথেষ্টখিনি বৃদ্ধি পাইছে ল'ৰা ছোৱালীখিনি যুগৰ প্ৰতি আগ্ৰহী হৈছে কাৰণ অভিভাৱকসকল আগ্ৰহী হৈছে আগত যুগৰ বিষয়ে যিমানখিনি আমাৰ সচেতনতা নাছিলে অভিভাৱকসকলৰ বা আমাৰ সমাজত যিখিনি সচেতনতা নাছিলে সেইখিনি এতিয়া লাহে লাহে বৃদ্ধি পাইছে আৰু সেইটো এটা শুভ লক্ষণ আৰু সেইকাৰণে কি হৈছে এতিয়া ধৰক যিটো আমাৰ ল'ৰা ছোৱালীখিনিৰ কি হৈছে আজিকালি প্ৰতিযোগিতামূলক যুগ হয় সেইটো সকলোৱে একমুখে স্বীকাৰ কৰিব লাগিব সকলোৰে মাজত প্ৰতিযোগিতা বাঢ়ি গৈছে তো প্ৰতিযোগিতাই মানুহৰ কি হয় মানসিক অৱসাদ বৃদ্ধি কৰে আৰু যোগে কি কৰে মানসিক অৱসাদ যিটো সেইটো কমোৱাত সহায় কৰে হা তো তেতিয়া কি হয় এতিয়া কি হৈছে লাহে লাহে কি হয় মানুহবিলাকৰ মানসিক অৱসাদটো কমাবৰ কাৰণে কি হয় আমি যোগক এক আহিলা হিচাপত আমি পদ্ধতি হিচাপত ল'ব পাৰোঁ যোগৰ যদি নিয়মিত অনুশীলন আমি কৰোঁ ল'ৰা ছোৱালীখিনি যদি যোগৰ নিয়মিত অনুশীলন কৰে তেতিয়াহ'লে তেওঁলোকে মানসিক অৱসাদৰ পৰা তেওঁলোকে মুক্তি পাব তেওঁলোকে জীৱন যুদ্ধত আগবাঢ়ি যাবলৈ বহুতখিনি যোগে সহায় কৰিব মই তাৰ লগত আৰু এটা কথা মই যোগ কৰিব বিচাৰোঁ এড কৰিব বিচাৰোঁ আজিকালি আমাৰ জীৱনশৈলী ভুল জীৱনশৈলী কিছুমান আমি অৱলম্বন কৰিছোঁ সেইকাৰণে আমাৰ কিছুমান লাইফষ্টাইল ডিজিজ যিটো কয় সেইটো আমাৰ জীৱনশৈলীৰ ৰোগ বুলি যিটো কয় সেইটো বৃদ্ধি পাইছে যেনেকৈ ধৰক আমাৰ হাৰ্ট ডিজিজ ডায়েবেটিছ হাইপাৰ টেনশ্যন তাৰ লগত ধৰক আস্থমা এনেকুৱা ধৰণৰ কিছুমান ৰোগ হয় হয় তো তেনেকৈ বৃদ্ধি পাইছে সেইবোৰৰ কাৰণ আছে যেনেকৈ ধৰক আজিকালি কি হয় লেক অফ এক্সাৰচাইজ যিটো আমাৰ শাৰীৰিক ব্যায়ামৰ অভাৱ আমাৰ খাদ্য প্ৰণালী ভুল খাদ্য প্ৰণালী কিছুমান আমি লওঁ আমি কনজামশ্যন অফ আপোনাৰ এলকহল যিটো আমাৰ মাদক দ্ৰব্যৰ সেৱনৰ যিটো প্ৰৱণতা সেইটো আজিকালি বহুতখিনি বৃদ্ধি পাইছে হয় আৰু আমাৰ যিটো খোৱাৰ যিটো আমাৰ স্লিপিং চাইকেল যিটো কয় যিটো আমি খোৱা সময় আৰু খোৱাৰ পৰা
উঠা সময় যিটো স্লিপিং চাইকেল যিটো সেইটো আমাৰ কিছুমান সময়ত আমি এতিয়া বহুতৰ সেই বস্তুটো কি হৈছে ৰাতি বহুত দেৰিলৈকে মোবাইল চায় ৰাতিপুৱা দেৰিলৈকে শুই থাকে তো সেইটোৱে কি কৰে আমাৰ শৰীৰত ৰোগৰ পৰিমাণটো বঢ়ায় তেনেকুৱা এইবিলাক বস্তুৱে কি কৰিছে মানুহৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মানসিক অৱসাদটো বৃদ্ধি কৰিছে মানসিকভাৱে ল'ৰা ছোৱালীবোৰ আজিকালি পটককৈ খং উঠে ল'ৰা ছোৱালীবিলাকৰ এনজাইটিটো বাঢ়ি গৈছে পেনিক এটেক বাঢ়িছে ইভেন ছুইচাইড টেণ্ডেঞ্চিটো বহুতখিনি বাঢ়ি যোৱা দেখা গৈছে সেয়ে মই এইটো ক্ষেত্ৰত মই এটা কথা ক'ব পাৰোঁ যে যদি কোনোবা এজন ল'ৰা বা ছোৱালী বা কোনোবা এজন সৰ্বসাধাৰণ মানুহে যদি যোগ অভ্যাস নিয়মিতভাৱে কৰে তেতিয়াহ'লে তেখেত এই যিবিলাক ৰোগ আমাৰ হৈছে লাইফষ্টাইল ডিজিজটো যিবিলাক আমাৰ হৈছে সেইবিলাকৰ পৰা তেওঁ মুক্তি পোৱাৰ বহুতখিনি সম্ভাৱনা বাঢ়ি যায় হয় ধন্যবাদ আৰু এটা মই প্ৰশ্ন সুধিব বিচাৰোঁ এতিয়া যোগ বুলি ক'লে মনীষীসকল ঋষি মুনিসকলৰ কথা আহে যোগ বুলি ক'লে নৰ্মেলি মানে মানুহে সাধাৰণতে এইটো কথা ভাবিলে যোগা কৰিছিলে আগতে ঋষি মুনিসকলে বা মনীষীসকলে গতিকে কিছুমান মানুহে ভাবে যে যোগাটো মনীষীসকলে কৰিছিল কাৰণে যোগাটো মানে অকল হিন্দু মানুহে কৰিব পাৰে এই বিষয়ে কি ক'ব আপুনি আচলতে যোগ মানে হৈছে ঐক্যবদ্ধতা নহয় জানো ঐক্যতাত জানো ধৰ্ম আহে কেতিয়াও নাহে আমি যোগটোত সদায় এডিশ্যন হয় ছাবষ্ট্ৰেকশ্যন কেতিয়াও নহয় যোগে কেতিয়াও বিভেদৰ সৃষ্টি নকৰে যোগত কেতিয়াও ধৰ্ম নাহে আৰু সেইকাৰণে মই এইটো কথাই বিশ্বাস কৰোঁ যে কোনো ধৰ্ম নাথাকে যোগত সকলোৱে যোগ কৰিব পাৰে শাৰীৰিক বিকাশৰ ক্ষেত্ৰত মানসিক বিকাশৰ ক্ষেত্ৰত বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যোগে সদায় সহায় কৰে তাত কোনো ধৰ্মক চাই সহায় নকৰে কোনো জাতি চাই সহায় নকৰে যোগ কৰিলে সকলোৱে সুফল পাব বাইদেউ এটি আৰু বেলেগ ধৰণৰ প্ৰশ্ন এটি যোগাটোৰ যিখিনি মানে প্ৰসাৰ যিটো মানে যিখিনি বাহিৰৰ প্ৰথমতে বাহিৰত বেছিকৈ এইটো বস্তু দেখা গৈছিলে কিন্তু অসমত কেনেধৰণে মানে প্ৰভাৱ পৰিছে মানে এতিয়া বাঢ়িছে নে কেনেকুৱা ধৰণৰ মানে প্ৰভাৱ এতিয়া মানুহখিনি কেনেধৰণে আঁকোৱালি লৈছে যোগাটো নিশ্চয় বৰ্তমান মানে যোগ শিক্ষাৰ প্ৰসাৰতাটো প্ৰচাৰ আৰু প্ৰসাৰ দুয়োটা বহুলভাৱে হোৱা দেখা গৈছে আগত যদিও অসমত ইমান নাছিলে কিন্তু এতিয়া লাহে লাহে অসমতো ইয়াৰ বহুল প্ৰচাৰ হ'বলৈ ধৰিছে কাৰণ এতিয়া যোগটো খেলো ইণ্ডিয়াত অন্তৰ্ভুক্ত হৈ গ'ল আৰু এটা খুব ভাল হৈছিলে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে আমাৰ যোগটো যেতিয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে 2015ৰ পৰা পালন কৰিবলৈ আমাক এটা সুবিধা কৰি দিছিলে তেতিয়াৰ পৰা যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ অসমতো বহুলভাৱে হোৱা দেখা যায় সৰ্বত্ৰে আজিকালি যোগৰ যিটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যিটো পালনৰ যিটো মানুহৰ আগ্ৰহ সেইটো দেখা পোৱা গৈছে অসমতো ধন্যবাদ বাইদেউ যোগাটো আচলতে আমি দেখা পাওঁ টিভিত দেখা পাওঁ তাৰপিছত আৰু বিভিন্ন মাধ্যমত দেখা পাওঁ যোগাটো কৰাহে দেখা পাওঁ কিন্তু ইয়াতে ভিতৰুৱা কিছুমান কথা থাকে যেনেকৈ ধৰক উশাহ নিশাহৰ প্ৰসংগ কোৱা শুনিছোঁ যে যোগাত উশাহ নিশাহৰ যথেষ্ট গুৰুত্ব থাকে কেনেকুৱা ধৰণৰ থাকে বাৰু হয় নিশ্চয় যোগত যিটো উশাহ নিশাহৰ শ্বাস প্ৰশ্বাসৰ যিটো ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ আমি যোগ কৰোঁতে উশাহ আৰু নিশাহ লোৱা কিছুমান পদ্ধতি আছে আৰু যদি আমি ভুল পদ্ধতি কিছুমান অৱলম্বন কৰোঁ তেতিয়া কি হয় সুফল পোৱাৰ পৰিৱৰ্তে তাৰ আমি কুফলহে পাওঁ তাৰ কাৰণে কিছুমান আমাৰ হাৰ্ট ডিজিজ হ'ব পাৰে হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে বা কেতিয়াবা ষ্ট্ৰ'কৰ নিচিনা মানে আমাৰ বেমাৰ হোৱাও দেখা যায় ৰোগ কিমান হয় অনলাইন আমি কৰিব পাৰোঁ যেতিয়া আমি সেইটোৰ বিষয়ে সম্পূৰ্ণৰূপে জ্ঞানটো আমাৰ থাকে
তেতিয়া আমি কৰিব পাৰোঁ কাৰণ আমি যেতিয়া এটা আসন বা প্ৰাণায়াম বা মেডিটেশ্যন আমি যেতিয়া কৰোঁ তাত সম্পূৰ্ণৰূপে উশাহ নিশাহৰ ওপৰত আমি পদ্ধতি অৱলম্বন কৰিহে আমি অনুশীলন কৰিব লাগে তেতিয়া আমি সুফলটো আমি সম্পূৰ্ণৰূপে পাওঁ ধন্যবাদ বাইদেউ বহুতখিনি নজনা কথা জানিলোঁ আৰু এটা এনেকুৱা ধৰণৰ কথা মই সুধিব বিচাৰিছোঁ ধৰক এতিয়া য়োগাটো যেতিয়া আমি কৰিম মই কৰিম বা মোৰ ল'ৰা ছোৱালীয়ে কৰিব বা মোৰ বৃদ্ধ মা দেউতাই কৰিব এই বয়সৰ যিটো তাৰতম্য যে বয়সস্থ এজন মানুহ আৰু মিডিল বয়সৰ মানুহ আৰু একেবাৰে সৰু ল'ৰা ছোৱালীৰ কাৰণে য়োগাটো বেলেগ বেলেগ হয়নে একেই হয় বয়সৰ কিবা তেনেকুৱা কিবা কথা থাকে নেকি বাৰু আচলতে বয়সৰ তেনেকুৱা একো বিশেষ কথা নাথাকে আমি সৰুকালৰ পৰাই বৃদ্ধকাললৈকে আমি যোগটো আমি অনুশীলন কৰিব পাৰোঁ যোগ চৰ্চা কৰিব পাৰোঁ হয় কিছুমান এনেকুৱা হয় যেতিয়া আমাৰ সৰু কাল যিটো সৰু বয়সৰ ল'ৰা ছোৱালী তেওঁলোকৰ ফ্লেক্সিবিলিটিটো বেছি থাকে তো তেওঁলোকক যোগৰ চৰ্চা কৰোঁতে আমি কিছুমান জেগাত আমি তেওঁলোকক কিছুমান আসন আমি অলপ জোৰকৈও কৰাব পাৰোঁ যিটো আমি বৃদ্ধ বয়সত কৰিব নোৱাৰোঁ কাৰণ বৃদ্ধ বয়স লাহে লাহে বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ শৰীৰৰ আমাৰ যিটো ষ্টিফনেছ বুলি কয় সেইটো আমাৰ কি হয় বাঢ়ি যায় মাংসপেশীৰ যিটো আমাৰ ষ্টিফনেছ সেইটো বস্তু বাঢ়ি যায় আৰু তেতিয়া আমি কি হয় আমাৰ বয়সীয়াল মানুহসকলে সকলো ধৰণৰ আসন আমি তেওঁলোকক দিব নোৱাৰোঁ আপুনি য়োগাটোক প্ৰফেশ্যন হিচাপে কিয় বাছি ল'লে মানে সেইটো কথা আচলতে যোগটোক মই প্ৰফেশ্যন হিচাপত ল'ম বুলি ভবা নাছিলোঁ কেতিয়াও যোগৰ বিষয়ে মোৰ খুব আগ্ৰহ আছিলে কাৰণ সৰুকালত দেউতাই মোক যোগ শিকাইছিলে সেইখিনি সময়ত মই জনা নাছিলোঁ যে সেইটোৱে যোগ হয় বা যোগৰ আসন হয় প্ৰাণায়াম হয় সেইবোৰ বিষয়ে ইমান বেছি জ্ঞাত নাছিলোঁ খুব সৰুকালৰ পৰাই দেউতাই কৰাইছিলে কিন্তু লাহে লাহে ডাঙৰ হৈ অহাৰ লগে লগে কি হ'ল যোগৰ প্ৰতি মোৰ আগ্ৰহটো বাঢ়ি গ'ল তেতিয়া মানে অসমত ইমান বেছি যোগৰ প্ৰভাৱটো ইমান অহা নাছিলে আমি ইমান জনা নাছিলোঁ ক'ত শিকিব পাৰি বা মানে কেনেকৈ যোগৰ বিষয়ে আমি আগবাঢ়ি যাব পাৰোঁ জানিবৰ কাৰণে শিকিবৰ কাৰণে কিন্তু তথাপিও তেতিয়াই মই কিছুমান কিতাপ পঢ়িছিলোঁ যোগৰ বিষয়ে আৰু মই ডিগ্ৰী লওঁতে বা মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছতো মানে সেই যোগৰ প্ৰতি যিটো মোৰ আগ্ৰহ সেইটো কোনোবাখিনিত থাকি গৈছিলে আৰু যেতিয়া মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ল মই কৰিলোঁ মোৰ অসমীয়াত মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ মানে স্নাতকোত্তৰ মই লোৱাৰ পাছত তেতিয়া মই পেপাৰত এটা এড পাইছিলোঁ আৰু সেই এডটোৰ চাই পেলাই মই মোৰ যিটো আগ্ৰহ সেইটো মোৰ যিটো সপোন আছিল যে মই য়োগাৰ আৰু অকণমান কথা জানো কাৰণ য়োগাটো ইমান বেছি এটা ভাষ্ট ছাবজেক্ট হয় যাৰ বিষয়ে জনাৰ শেষ কেতিয়াও নাথাকে যোগ অভ্যাস আপুনি মৃত্যুৰ কাললৈকে কৰিব পাৰে যোগৰ বিষয়ে আমি মৃত্যুৰ কাললৈকে আমি শিকি থাকিব পাৰোঁ জানি থাকিব পাৰোঁ আৰু তেনেকৈ মই বিচাৰিলোঁ যে মই যোগৰ বিষয়ে আৰু অকণমান শিকোঁ আৰু অকণমান জানো আৰু সেইকাৰণে মই যোগ বিষয়টোত মই মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে মোৰ মানে মই আগ্ৰহী আছিলোঁ আৰু তেনেকৈ মই সুবিধাও পালোঁ মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা মই মাষ্টাৰ ডিগ্ৰী ল'লোঁ যোগত আৰু তাৰ পাছত মই ভাবিলোঁ যে মই যিখিনি জ্ঞান লৈছোঁ সেইখিনি মই আনকো দিওঁ আৰু কিবা এটা অকণমান কাৰোবাক যদি যোগৰ জৰিয়তে যদি মই সহায় কৰিব পাৰোঁ তেনেকৈ মই দুই এজনক শিকাব আৰম্ভ কৰিলোঁ আৰু মোৰ ভাল লাগে মই যিখিনি জানো সেইখিনি মই আনকো শিকাওঁ আনকো জনাওঁ আৰু তেনেকৈ মই লাহে লাহে দুই এগৰাকীক শিকাই লাহে লাহে তাৰপাছত মই ভাবিলোঁ যে এইটোৰ জৰিয়তে মই যিটো মোৰ মানে আপোনাৰ পেচা আৰু এইটো কি কয় নিচা য়েছ মানে প্ৰফেশ্যন আৰু পেশ্যন দুইটা বস্তু যেতিয়া মই মানে ভাবিলোঁ যে মোৰ যিটো মোৰ নিচা সেইটো মই পেচাও কৰিব পাৰোঁ মোৰ প্ৰফেশ্যনতো আনিব পাৰোঁ আৰু তেনেকৈ মই লাহে লাহে শিকিও থাকিলোঁ আৰু লগতে শিকায়ো থাকিলোঁ এতিয়া মোৰ আছে এবভ 50 50জনৰ ওপৰত আছে মোৰ ষ্টুডেণ্ট আৰু
তাৰ উপৰি মই নাৰেংগী কেন্দ্ৰীয় বিদ্যালয়ত মই কৰ্মৰত এতিয়া। তাতো যথেষ্ট ল'ৰা ছোৱালীখিনিক মানে শিকাই মই খুব আনন্দিত হওঁ, মোৰ ভাল পাওঁ। হয় হয়, ল'ৰা ছোৱালীখিনিক শিকাই মোৰ ভাল লাগে। তেনেকৈ মই মোৰ যোগৰ যিখিনি মোৰ নিচা সৰুৰ পৰা দেউতাই শিকোৱাৰ পৰা এতিয়ালৈকে যিমানখিনি মোৰ যিটো মোৰ যাত্ৰা, যোগৰ যাত্ৰা, সেইটো তেনেকৈ আৰম্ভ হ'ল আৰু তেনেকৈ মোৰ এতিয়ালৈকে চলি আছে আৰু ভৱিষ্যতেও মই তেনেকৈ চলাই লৈ যাম বুলি মই মনত এটা আশা ৰাখি থৈছোঁ। ধন্যবাদ। আৰু এটি কথা মোৰ মনলৈ আহিলে হঠাতে। কথাটো হ'ল এটি আসন, শৱাসনটোৰ বিষয়ে মানে বহুতে বহুত কথা কয় আৰু একো নাই, শুই থাকিলে হ'ল মানে। কিন্তু মানে হ'ল মৃত মানুহ, সেইটো আমি জানো। মানে হ'ল মৃত মানুহ আৰু শৱাসনটো মৃত মানুহৰ নিচিনা আসন হ'ব লাগিব সেইটো। গতিকে সেইটোৰ বিষয়ে অকণমান বুজাই দিয়ক। আচলতে শৱাসন বা শৱাসন যিটো কয়, শৱাসনটো আচলতে কি হয়, আমি শুই পেলাই কৰোঁ। আমি মেটত আমি শুই পেলাই কৰোঁ, সম্পূৰ্ণৰূপে স্থিৰ হৈ পেলাই কৰিব লাগে। কিন্তু কিছুমানে কি হয়, শৱাসন কৰি থাকোঁতে শুই যায়, টোপনি আহি যায়। দেখিবলৈ বহুত সহজ যদিও আসনটো আচলতে টান, খুবেই টান। কাৰণ যেতিয়া আমি শৱাসন কৰোঁ বা শৱাসন কৰোঁ, তেতিয়া কি হয়, আমি সম্পূৰ্ণৰূপে আমি সচেতন হৈ থাকিব লাগে। সচেতন হৈ পেলাই আমি আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবোৰ আমি অৱসাদমুক্ত কৰিব লাগে। একেবাৰে মগজুৰ পৰা ভৰিৰ আঙুলিলৈকে এটা এটা অংগ আমি যেতিয়া অৱসাদমুক্ত কৰোঁ, তেতিয়া সেইটো মানে শৱাসন হয়, শৱাসন বুলি কয়। তাত যদি আপুনি শুই যায়গৈ, তেতিয়াহ'লে আপুনি সম্পূৰ্ণৰূপে সুফলটো নাপায়গৈ। সেইটো হয়। কিন্তু বহুতৰে কি হয়, যেতিয়া আমি অনুশীলন কৰাই থাকোঁ, তেতিয়া কি হয়, তেওঁলোকে ইনষ্ট্ৰাকশ্যনৰ মাজতে তেওঁলোকৰ টোপনি আহি যায়। কাৰণ তেওঁলোক কি হয়, সম্পূৰ্ণৰূপে ৰিলেক্স হৈ যায়। তেওঁলোকৰ মগজুও ৰিলেক্স হৈ যায়, বডিও ৰিলেক্স হৈ যায়। কিন্তু শৱাসনত আমাৰ শৰীৰটোহে আমি ৰিলেক্স কৰোঁ, অৱসাদমুক্ত কৰোঁ, ব্ৰেইনটো আমাৰ সম্পূৰ্ণৰূপে চলি থাকে। ধন্যবাদ বাইদেউ। আচলতে এই প্ৰশ্নটো মোৰ মনলৈ আহিলে আৰু মই নিজেও কৰি পাইছোঁ, আৰু সেইটো কাৰণে মানে মই ভাবোঁ আৰু মানুহে কোৱাও শুনিছোঁ যে শৱাসনটো হ'ল এনেই মানুহে শুই থাকিলেই হ'ল আৰু। কিন্তু আচলতে নহয়, শৱাসনটো কৰাটো যথেষ্ট টান কাম। মই এইটোৱে ক'ম, বাকী আসন কৰি দিব পাৰি, কিন্তু শৱাসনটো কৰাটো কিয় টান বুলি কৈছোঁ, আমাৰ মগজুটো এটা ঠাইত ৰাখিবৰ কাৰণে আমি বহুত কষ্ট কৰিব লগা হয়। আমাৰ বিভিন্ন চিন্তা থাকে, সেই চিন্তাবিলাক আমি যদি গোটেই এৰি দি পেলাই মগজুটো যদি আমি শৰীৰটোত লগাব লাগে, সেইটোত নিচিনা টান কাম আৰু একো নাই, মই ভাবোঁ। হয়নে নহয় বাৰু? নিশ্চয় নিশ্চয়। ঠিক আছে বাৰু। বাইদেউক পাই আজি আমাৰ মাজত যথেষ্ট ভাল লাগিলে। মই ভাবোঁ যে যিখিনি কথা বাইদেৱে ক'লে, সেই কথাখিনিৰ জৰিয়তে আমাৰ দৰ্শকসকল যথেষ্ট উপকৃত হ'ব। আৰু সৰু ল'ৰা ছোৱালী হওক বা বয়সস্থ মানুহ হওক বা মাজৰ বয়সৰ মানুহ, মিডল এজৰ মানুহ হওক, গোটেইখিনি মানুহে য়োগা কৰাটো দৰকাৰ। কাৰণ য়োগাই অকল শাৰীৰিক প্ৰভাৱেই নেপেলায় মানুহৰ জীৱনত, য়োগাই মানসিক, আধ্যাত্মিক, সামাজিক, যিটো এতিয়া যথেষ্ট জৰুৰী হৈ পৰিছে। এতিয়া হিংসাৰ সময়, মানুহে হিংসাত মানে কাক কেনেকৈ ক'ত মাৰোঁ, ক'ত কাটো, এনেকুৱা অৱস্থা। গতিকে এইখিনি সময়ত য়োগাটো আমাৰ বাবে যথেষ্ট জৰুৰী, নহয় বাইদেউ? গতিকে আপোনালোকে য়োগা কৰক, কৰি চাওক কেনেকুৱা সুফল পায়। এটা আসন আমি ভালকৈ কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। সেই আসনটো প্ৰকৃত যিটো ৰূপ, সেই ৰূপটো দিবৰ কাৰণে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। গতিকে য়োগাই আমাৰ শৰীৰত, মগজুত, আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায় বুলি মই ভাবোঁ। বাইদেউক ধন্যবাদ জনালোঁ। আমাৰ মাজত পাই আমি যথেষ্ট সুখী আৰু যথেষ্ট জানিবলগীয়া কথা আমি আজি জানিলোঁ। গতিকে আজিৰ এই অনুষ্ঠানটোৰ পৰা মই নিৰ্মালী দেৱী তালুকদাৰে বিদায় লৈছোঁ। ধন্যবাদ।